নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ যি আমাৰ নিযুক্তি প্ৰক্ৰিয়া আছে ADRE লগতে APSC লগতে আমাৰ যি টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম হ'ব অসম চৰকাৰৰ, সেই এক্সামৰ বাবে কেইটামান খুব গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন আপোনালোকৰ মাজত আজি লৈ আহিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে চাব। প্ৰথম কুৱেশ্যনটো হ'ল মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল, আৰু এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল 1226 খ্ৰীষ্টাব্দত। অসমত ডাঙৰ ভূমিকম্পটো হৈছিল 1548 চনত। মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? খুব ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হ'ল 1662 চনত। আৰু আমাৰ নেক্সট কুৱেশ্যন যে ব্ৰহ্মপুত্ৰ নদীত প্ৰথম জাহাজ কেতিয়া চলে? 1883 চনত উত্তৰটো হ'ল। আৰু তাৰপিছত আমাৰ কুৱেশ্যন আছে যে অম্বিকা ৰায় চৌধুৰীৰ জন্ম কিমান চনত হৈছিল? 1885 চনত। অসমীয়া ভাষাৰ উন্নতি সাধনী সভা জন্ম কেতিয়া হৈছিল? আৰু এইটো হৈছিল 1878 চনত। খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছত আছে আমাৰ যে অসমত প্ৰবল ভূমিকম্প কিমান চনত হৈছিল? এইটো 1897 চনত। আৰু অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হৈছিল? আৰু সেইটো হৈছিল 1905 চনত। তাৰপিছত অসম ছাত্ৰ সন্মিলনী কিমান চনত গঠন কৰা হৈছিল? 1916 চনত অসম ছাত্ৰ সন্মিলনী গঠন কৰা হৈছিল। তাৰপিছত আছিল আমাৰ যে গুৱাহাটীত প্লেনেটৰিয়াম কিমান চনত স্থাপন কৰা হৈছিল? আৰু এইটো হ'ল 1994 চনত। অসমত কিমান চনত ৰাষ্ট্ৰপতিৰ শাসন বলবদ্ধ কৰা হৈছিল? 1990 চনত। কলীয়া ভোমোৰা দলংখন কিমান চনত উদ্বোধন কৰা হৈছিল? আৰু সেইটো হৈছিল 1997 চনত। অসমীয়া ভাষা হিচাপে অসমীয়া ভাষাক কিমান চনত গৃহীত কৰা হৈছিল? আৰু এইটো 1961 চনত। পাণ্ডু কংগ্ৰেছ অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল? আৰু সেইটো হৈছিল আপোনালোকৰ 1926 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত অনুষ্ঠিত কৰা হৈছিল? আৰু এইটো হৈছিল 1917 চনত। অসমীয়া বুৰঞ্জী কুইজৰ পৰা আমি লৈ যাওঁ, যদিহে লওঁ তেতিয়াহ'লে আমি গম পাম যে অসম পঞ্চায়ত কিমান চনত গঠন কৰা হৈছিল? এইটো হ'ল 1960 চনত। ডিব্ৰুগড় মেডিকেল কলেজ কিমান চনত প্ৰতিষ্ঠিত কৰা হৈছিল? আৰু এইটো হৈছে 1947 চনত। চীনা পাৰিব্ৰাজকজনৰ নাম আছিল হিউৱেন চাং। তাৰপিছত আহোমসকলৰ আদি ৰজা কোন আছিল? তেওঁ আছিল চুকাফা। আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? তেওঁ আছিল স্বৰ্গদেউ পুৰন্দৰ সিংহ। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? প্ৰায় 600 বছৰ। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? সেইখন আছিল 1882 চনৰ ইটাখুলি ৰণ। কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতি চিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল? তেওঁ হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? তেওঁ আছিল চুকাফা। চুলিকফা অৰ্থাৎ ৰত্নধ্বজ সিংহ। কাৰেংঘৰ কোনে আৰু কেতিয়া সজাইছিল? 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। ৰংঘৰ কোনে সজাইছিল? তেওঁ আছিল স্বৰ্গদেউ প্ৰমত্ত সিংহ 1746 চনত। অসমলৈ সৰ্বপ্ৰথম মানুহসকল কোনে আনিছিল? তেওঁ আছিল বদন বৰফুকন। কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ দিনা, অৰ্থাৎ ইয়াংগাবু সন্ধিত। কাৰ দিনত চীনা পাৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? তেওঁ আছিল কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাৰ নাম কি আছিল? তেওঁ আছিল নৰনাৰায়ণ। শৰাইঘাট ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল? তেওঁ আছিল চক্ৰধ্বজ সিংহৰ দিনত। শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল? তেওঁ আছিল লাচিত বৰফুকন। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? তেওঁ আছিল ৰামসিংহ।
মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 1858 চনৰ 26 ফেব্ৰুৱাৰীত। আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আছিল আৰু তেওঁ কিমান চনৰ বছৰ ৰাজত্ব কৰিছিল? তেওঁ আছিল চুকাফা। তেওঁ মুঠ 40 বছৰ ৰাজত্ব কৰিছিল। হাজোৰ পুৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল? তেওঁ গিয়াছুদ্দিন আলিয়াই তেওঁ নিৰ্মাণ কৰিছিল। কোনজন অসমীয়া ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? তেওঁ আছিল গোমধান কোঁৱৰ। ধোদৰ আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত। আৰু স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল? তেওঁ আছিল লাই কোঁৱৰ। নিয়োগ সহায়িকা আপোনালোকৰ অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ দ্বাৰা প্ৰকাশিত বিজ্ঞাপনৰ আধাৰত প্ৰচাৰিত। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় 22,765টা পদৰ নিযুক্তি পৰীক্ষাৰ বাবে সাধাৰণ ইংৰাজী, সাধাৰণ গণিত, তৰ্কীয় যুক্তি আৰু সাধাৰণ দক্ষতা, সাধাৰণ জ্ঞান, সমাজ বিজ্ঞান, ভাৰতীয় বুৰঞ্জী, অসম বুৰঞ্জী, লগতে ভাৰতীয় ভূগোল, সাধাৰণ বিজ্ঞান, অসমীয়া সাহিত্য, সাম্প্ৰতিক ঘটনা প্ৰবাহ, কিতাপ আৰু লেখক এই সকলো বস্তুক সামৰি এখন ইবুক প্ৰস্তুত কৰা হৈছিল, যিখনৰ নাম নিয়োগ সহায়িকা। আপোনালোকে লাগিলে যোগাযোগ কৰিব, ডিছক্ৰিপশ্যনত লিংক আছে। আপোনালোকে গোটেই প্ৰায় প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যনসমূহ, কমন কুৱেশ্যনসমূহ এই ইবুকখনত আপোনালোকে লাভ কৰিব। নেক্সট কুৱেশ্যন যে অসমৰ প্ৰাচীন নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। প্ৰাচীন অসমৰ ইতিহাসত ৰচনাত আটাইতকৈ বেছি সমল যোগ সংস্কৃত গ্ৰন্থখন কি আছিল? কালিকা পুৰাণ। অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? তেওঁ আছিল মহীৰংগ দানৱ। প্ৰাগজ্যোতিষ পশ্চিম সীমান্তত বৰ্তমান বাংলাদেশ কাৰতোৱা নদী আছে। প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত আছে বংগোপসাগৰ। প্ৰাচীন কামৰূপ আৰু ৰাজ্যৰ 4টা ভাগত বিভক্ত আছিল, কামপীঠ আৰু লগতে ৰত্নপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। সতী জয়মতীক শাস্তি দিয়া পথাৰখন আছিল জেৰেঙা পথাৰ। তাৰপিছত শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 খ্ৰীষ্টাব্দত মোগল আৰু আহোমৰ মাজত হৈছিল। শৰাইঘাটৰ যুদ্ধত দুয়োপক্ষৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু ৰামসিংহ। প্ৰথম মহম্মদীয়া বিদ্ৰোহ কেতিয়া হৈছিল? 1769 খ্ৰীষ্টাব্দত। দন্দুৱা বিদ্ৰোহ হৈছিল আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত। চক্ৰভেটি বুৰঞ্জীৰ ৰচক আছিল নুমলী বৰগোহাঁই। মোগলসকলে অসম আক্ৰমণ কৰিছিল 17 বাৰ। কোন চনৰ পৰা অসমৰ মাটিত মেটি পতা আৰম্ভ কৰা হৈছিল? আৰু মানুহৰ প্ৰথম আক্ৰমণ হৈছিল 1891 খ্ৰীষ্টাব্দত। অসমলৈ মান আহিছিল বদন বৰফুকনে। দিহিঙীয়া ৰজা প্ৰকৃত নাম কি আছিল? চুহুংমুং। দিহিং নদীৰ পাৰত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁৰ নাম আছিল দিহিঙীয়া ৰজা। খোৱাৰা ৰজা কোন আছিল? তেওঁ আছিল চুক্ৰাংফা। আৰু ভগনীয়া ৰজা কোন আছিল? তেওঁ আছিল জয়ধ্বজ সিংহ। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰাজাজন আছিল ভগদত্ত কৌৰৱ পক্ষৰ হৈ। বান ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ। অসমৰ মুঠ মাটিকালি আছিল 78,138 কিলোমিটাৰ। ভাৰতৰ আন ৰাজ্যসমূহৰ তুলনাত অসমে নিজৰ এৰিয়াৰ দ্বাৰা কি বেংক লাভ কৰে? 16 ৰাষ্ট্ৰীয় অংশৰ। কোনখন নদীৰ দেশৰ ভূমিৰে অসমৰ লগত তুলনা কৰিব পাৰি? স্কটলেণ্ড। অসমত কিমানখন জিলা আছে? এইটো আপডেট হৈ থাকে, আপোনালোকে চাই ল'ব। তো আজিলৈ ইমানেই, ধন্যবাদ।